আমি ইয়াৰ পৰা এইটো কণ্টিনিউ কৰিব ইয়াৰ পৰাই বুক কৰিব লাগিব মানে এইটো এটা চেনেল হয় যদি পানী গৈ আছে এইটো চলি আছে এইটোও লাগে আমাক এইটোও লাগে আৰু নহ'লে আমি অলপ আগতে জেগাখনকে নামি পেলাই মানে ভাঙি বন্ধ হৈ যায় বন্ধ হৈ যায় এতিয়া আমি এইটো চাৰ্ভে কৰি আছোঁ এইটো হেৰি হ'ব এতিয়া আপনার ইয়ার পরে কেন করবো ডাঙার কে উফকে একদম ডাঙার উফকে কেন করবো যিমান হব লাগে নিশ্চয়কৈ ভাৰত ভূটান সীমান্তৱৰ্তী যি বৃহত্তৰ কৃষিজীৱী অঞ্চল এই কৃষিজীৱী অঞ্চলক এক বৃহৎ পানীৰ যি সকাহ দিয়াৰ উদ্দেশ্যৰে ইতিমধ্যে BTC চৰকাৰৰ কাৰ্যবাহী সদস্য লক্ষিত আছে ইতিমধ্যে আজি ভাৰত ভূটান সীমান্তৱৰ্তী এটা অঞ্চল পৰিদৰ্শন কৰিছে আৰু ভাৰত ভূটান সীমান্তৱৰ্তী প্ৰায় কেইবা কিলোমিটাৰ দুৰ্গম পথ অতিক্ৰম কৰি বগামাটিৰ পৰা আচলতে যি পাহাৰীয়া অঞ্চলৰ কাণে প্ৰায় বহু কিলোমিটাৰ পথ এটা কেনেল নিৰ্মাণৰ ইতিমধ্যে প্ৰাৰম্ভিক আজিৰ পৰা এটা চোৱা চিতাৰ কাম আৰম্ভ কৰিছে আৰু যদি সকলো যদি ঠিকে থাকে তেতিয়াহ'লে আগন্তুক দিনত যি বগামাটিৰ যি পানী বৰনদীৰ পানীৰে আচলতে ভাৰত ভূটান সীমান্তৰ কাউলৈকে আৰম্ভ কৰি বিভিন্ন যি অঞ্চল এই অঞ্চলসমূহত পানীসমূহ বোৱাই নিব আৰু তাৰ পৰৱৰ্তী সময়ত যিসমূহ কৃষক লোক আছে এই কৃষক লোকক আচলতে সকাহ দিয়াৰ উদ্দেশ্যৰে এই বিষয়ত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আমি পৰিৱেশখিনি দেখুৱাইছোঁ ইতিমধ্যে কাৰ্যবাহী সদস্যগৰাকীও আছে যিহেতু আজি আমি দেখিছোঁ IIT এটা কনচালটেণ্ট টিমো আজি ইয়াত আহি উপস্থিত হৈছে প্ৰাৰম্ভিক কাম কাজখিনি আজি চোৱা চিতা কৰা হৈছে পৰৱৰ্তী সময়ত কিদৰে গোটেই ছিষ্টেমটোক আগবঢ়াই নিব হয় আপুনি গম পায় আমাৰ তামোলপুৰ জিলাৰ মই এতিয়া আছোঁ একদম ভাৰত ভূটান যি সীমান্ত এই ভাৰত ভূটান সীমান্তৰ 0 পইণ্টত আছোঁ আৰু ইয়াতে আপোনাৰ যি বৰনদী আছে এই বৰনদীৰ পৰা আমি অসমা বুলি এটা দং আছে এই অসমা দঙৰ পানী আমি কাউলীৰ নিয়াৰ কাৰণে 13 কিলোমিটাৰ ৰাস্তা 13 কিলোমিটাৰ ৰাস্তা নিবলৈ হ'লে মানে 3-4খন নদী পাৰ কৰি নিব লগা হৈছে তাৰ আগতে আমাৰ বহুত আগতে ইয়াতে অসম চৰকাৰৰ পৰা ভালেখিনি কাম হৈছিলে মোটামুটি 30-40% কাম সম্পূৰ্ণ হৈছিলে আৰু 70% কাম কৰিবলগীয়া আছে যদি এই আমাৰ যি ইৰিগেশ্যন যিটো বান্ধ আমাৰ ভাৰত ভূটান সীমান্তত বৰনদীত এই বান্ধটো যদি সম্পূৰ্ণ হয় তেতিয়াহ'লে আমাৰ নাগৰজুলি যি আমাৰ পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টি হৈছে আমাৰ কৃষি প্ৰধান অঞ্চল 90% মানুহে খেতি কৰে আৰু যদি এই বান্ধটো সম্পূৰ্ণ হয় তে আমাৰ এই নাগৰজুলি পৰিষদীয় সমষ্টিৰ কাৰণে এটা মানে বহুত ডাঙৰ মানে কৃষক ৰাইজৰ কাৰণে বহুত ডাঙৰ এখন সকাহ হ'ব আৰু বা খেতি কৰি যিহেতু আমি এই অঞ্চলৰ ৰাইজে জীৱিকা নিৰ্বাহন কৰে সেইকাৰণে মানে এই খেতিৰ মানে যি ইৰিগেশ্যন ছিষ্টেম ইয়াৰে যদি পানীখিনি আমি খেতিত নিব পাৰোঁ তো কৃষক ৰাইজৰ কাৰণে সুবিধা হ'ব প্ৰায় কিমান টকাৰ ব্যয় হোৱাৰ সম্ভাৱনা আছে আৰু BTC চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কি ধৰণে সহায় পাব বুলি আশা কৰা হৈছে মই ইয়াতে মোটামুটি এই প্ৰজেক্টটো সম্পূৰ্ণ হ'বলৈ হ'লে মোটামুটি 100 পৰা 150 কোটি টকা এটা আনুমানিক মানে খৰচ ব্যয় হ'ব বুলি আনুমানিক কৰা হৈছে লগতে আমি আমাৰ BTCৰ EM গণেশ কছাৰী ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ তেওঁ কৈছে তুমি ছাৰ্ভে কৰা আৰু আমাৰ MLA ডাঙৰীয়াৰ লগতো আলোচনা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই দং কমিটি নদী বান্ধ এইবোৰৰ কাৰণে যেতিয়া ইলেকশ্যনৰ আগত আহিছিলে আমাৰ এই অঞ্চলত তেখেতে কৈছিলে যে আমাৰ যি দং কমিটি বা নদী বান্ধৰ কাৰণে যিমান টকা লাগে আমি খৰচ কৰিম আৰু সেইকাৰণে আজি MLA বা আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বতে আজি আমি এই অঞ্চলত আহিছোঁ আৰু আমি IITৰ কনচালটেঞ্চি টিম এটা লগত লৈ আহিছোঁ তেখেতসকলে আজি পৰ্যবেক্ষণ কৰি আছে আৰু আগন্তুক দিনত এইখিনি পৰ্যবেক্ষণ কৰি আকৌ ছাৰ্ভে হ'ব আকৌ ড্ৰোন ছাৰ্ভে হ'ব এই অঞ্চলত তো এটা মানে ভালকৈ ছাৰ্ভে কৰি কিমান টকা মানে DPR প্ৰস্তুত হ'ব আৰু কিমান টকা ব্যয় হয় তাৰে DPR প্ৰস্তুত হোৱাৰ পিছত আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী BTC চিফ তেখেতসকলৰ লগত আলোচনা কৰি যাতে চেণ্ট্ৰেল বাজেটৰ পৰা বা চেণ্ট্ৰেল স্কিমৰ পৰা এই বান্ধটো সম্পূৰ্ণ কৰিব পাৰোঁ ইয়াত আচলতে এটা কথা আপোনালোকে গম পায় আমাৰ এই অঞ্চলৰ পূৰ্বৰ পৰা আমাৰ দং কমিটি আছে দঙৰ পানী আমি ৰাইজে নদীৰ পৰা বান্ধ দি কেনে কেনেল মাটিৰ কেনেলেদি খেতি কৰি আছে আৰু সেই যিটো ফৰ্মুলা ইয়াকে আমি এতিয়া কি কৰিম কংক্ৰিট মানে কেনেল বা চুইচ গেট ছিষ্টেম কৰি আছোঁ যাতে ৰাইজে আহি বান্ধ দিব লগা হৈছিলে জংঘল কাটি বান্ধ দিছিলে এতিয়া যাতে সেইটো নালাগে আমি যাতে চুইচ গেট ছিষ্টেম যিটো কয় ইৰিগেশ্যন ছিষ্টেমত আমি যাতে পানীখিনি খেতিত নিব পাৰোঁ আৰু ৰাইজৰ মানে আমাৰ এই নাগৰজুলি সমষ্টিত আমাৰ যিমান মানে ৰাইজ আছে মোটামুটি আজি ভোটাৰ হিচাপে 60,000 ভোটাৰ আছে এই মানুহখিনিৰ যেনে এটা মানে বিৰাট মানে ডাঙৰ মানে উপকাৰ হ'ব বুলি আশা কৰিছোঁ
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এক ঐতিহাসিক চিন্তাধাৰা আমি কৈছোঁ ইতিমধ্যে সীমান্তৱৰ্তী অঞ্চলৰ বাবে আন এগৰাকী লোক আছে এই অঞ্চলৰ যিসকল লোক আছে প্ৰায় সকলো লোকে কৃষিজীৱী তেওঁলোকে কৃষিৰ ওপৰত ভিত্তি কৰি চলি আছে আৰু এই যিটো ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাৰম্ভিক কাম কাজখিনি আজি চোৱা চিতা কৰিছে EM গৰাকী আহিছে IIT বিভাগৰ এটা টীম আহিছে গতিকে কেনেধৰণে আশা কৰা হৈছে বা কি আশা কৰিছে আমি এইটোৰ বিষয়ে আজি আমি ক'ব খুজিছোঁ আমি ইয়াতে 1 নম্বৰ পাম গুৱাহাটী ৰাইজে পানী পাব আৰু বিমলা নগৰ পাব আৰু আমাৰ ইয়াৰখিনি যিখিনি আছে আমি হৰিণচাৰা কাউলি এইখিনি মানুহ গোটেইখিনি পানী পাব বুলি আমি আশা কৰোঁ গোটেইখিনি পাহাৰীয়া অঞ্চল আচলতে পাহাৰীয়া অঞ্চলসমূহত কেনেলসমূহ বৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কাৰিকৰী দিশ চাব লাগিব গতিকে এই ক্ষেত্ৰত কি ধৰণে পদক্ষেপ ল'ব বুলি ভাবে এইটো কৰ্তৃপক্ষ যেনেকৈ কাম কৰিব তেওঁলোকৰ মতে এইটো আগবাঢ়ি যাব আশাবাদী আপোনালোকে আশা আছোঁ আমি আশা কৰোঁ পানী পাব বুলি পানী পাব এটা আছিল আমি ইয়াত দেখিছোঁ কিন্তু এইটো কিন্তু কোনো ধৰণৰ কাৰ্যকৰী হোৱা নাই এইটোত বিগত যিখিনি কাম কৰিছোঁ এইটো আমি দেখা পাওঁ যে 2005 চনৰ পৰা লাগি আছে তেওঁলোকে 8 চন 10 চনলৈকে তেওঁলোকে কামটো খতম কৰিছে কাৰ্যকৰী হোৱা নহয় হৈছে অলপখিনি বাকী যিখিনি পাহাৰীয়া অঞ্চল আছে তলত চব মাটিটো ফুটা আছে এইটো এইবিলাক মাটিটো যদি উঠাই দিয়ে এফালে মাটিটো উঠাই দিয়ে আৰু হোম পাইপ ছিষ্টেম যদি কৰি দিয়ে পানীটো নিশ্চয় পাব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি উল্লেখ কৰিছোঁ পূৰ্বতে ইয়াত এটা কেনেল আছিল আৰু বিজ্ঞানসন্মত সেই হয়তো কেনেলটো ইয়াত উপযুক্তভাৱে নিৰ্মাণ নকৰাৰ ফলত পূৰ্বৰ সেই যি কেনেলটো ইতিমধ্যে প্ৰায় মৃতপ্ৰায় অৱস্থা আৰু নতুনকৈ এতিয়া কেনেল এটা নিৰ্মাণৰ ইয়াত আচলতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰাৰম্ভিক কাম কাজখিনি আমি উল্লেখ কৰিছোঁ আজি চোৱা চিতাখিনি কৰাই হৈছে আৰু প্ৰায় কেইবা কিলোমিটাৰ পথ আজি দুৰ্গম পথ খোজকাঢ়ি আহি এই দলটো বৰ্তমান ইয়াত আহি উপস্থিত হৈছে বগামাটিত আৰু ইয়াৰ পৰাই কেনেধৰণে ভৱিষ্যত দিনত আচলতে এই কেনেলটো ইয়াত সুচাৰুৰূপে আচলতে লৈ যাব পাৰি তাৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰথম দিনৰ তেওঁলোকে আজি চাইছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ইয়াৰ ড্ৰোন ছাৰ্ভে কৰি যিসমূহ বিজ্ঞানসন্মতভাৱে তেওঁলোকে কেনেধৰণে আগবঢ়াই নিব তাৰ চিন্তা চৰ্চাখিনি ইয়াত কৰা হ'ব আন এগৰাকী লোক আছে প্ৰথম কথা হৈছে আপোনালোকে আশাখিনি কি দেখিছে আপোনালোকে কিমান সফল হ'ব বুলি ভাবে এই অভিযানটো আমি নিশ্চয় আশাবাদী কাৰণ এইটো এটা ডাঙৰ পদক্ষেপ আপুনি জানি সুখী হ'ব যে আমাৰ যিটো BTC পৰিষদীয় নিৰ্বাচন সেই নিৰ্বাচনৰ আগে আগে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নাগৰজুলিত আহিছিলে আৰু তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমাৰ যিটো ডংবান কমিটি আমি নাগৰজুলি অঞ্চলত মানে বৃহত্তৰ অঞ্চল হিচাপে আমাৰ এটা ডংবান কমিটি আছে এই কমিটিৰ মই সম্পাদক হয় সেই হিচাপে তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে যিমান টকা খৰচ নহয় কিয় আমি এই কামখিনি কৰাৰ কাৰণে তেওঁ আগ্ৰহী আৰু সেইমতে আমি আজি আগবাঢ়িছোঁ আমাৰ EM ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে আমি IIT হয় তেখেতে নিজে লাগি আছে আৰু সেইকাৰণে আমি আজি আশাবাদী যে আমি IITৰ এটা টীম যি কনচালটেঞ্চি টীম এটা আমি মাতিছোঁ আৰু তেওঁলোকে ছাৰ্ভে কৰিছে পৰৱৰ্তী সময়ত ড্ৰোন ছাৰ্ভেৰ জৰিয়তে ইয়াত কেনেকৈ এই কাম কাজ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰায় আমি দেখিছোঁ ইতিমধ্যে যথেষ্ট কাৰিকৰী দিশসমূহ আছে ইয়াত চাব লাগিব আৰু আমি IIT গুৱাহাটীৰ পৰা আমি কনচালটেঞ্চি বা অভিযন্তাক আমি আনিছোঁ আৰু তেখেতসকলে নিখুঁতভাৱে নিশ্চয় এই প্ৰজেক্টটো মানে চাবৰ DPR প্ৰস্তুত কৰিব সেইটো আমাৰ বিশ্বাস সেইকাৰণে আমি মানে উচ্চ পৰ্যায়ৰ মানে কি আমি ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ তেওঁলোকে ষ্টেপ বাই ষ্টেপ কৰিব হ'ব আপুনি নিশ্চয় জানে যে আমাৰ এই অঞ্চলটো কৃষিৰ লগতে জড়িত আৰু এই বস্তুটো যদি হৈ উঠে মানুহে মানে নিজৰ যিখিনি মাটি পৰিত্যক্ত মাটি আছে আৰু জলসিঞ্চনৰ মানে বহু অঞ্চল এনেই মানে বিফল হৈ আছে খৰাং বতৰে হওক প্ৰাকৃতিক ভাৰসাম্যতাহীনতাৰ কাৰণে হওক কিন্তু এই বস্তুটো যেতিয়া আমাৰ কাৰ্যকাৰী হ'ব সাংঘাতিকভাৱে ক'ব নোৱাৰাভাৱে এটা উপকৃত হ'ব আৰু এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিম অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল সুকীয়াকৈ আমাৰ বান সমিতিসমূহৰ লগত কথা পাতিছিল আৰু এই ক্ষেত্ৰত আগভাগ লৈছে BTC চৰকাৰৰ কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ লক্ষীদাস ভজন দাস ডাঙৰীয়া সদস্য গণেশ কছাৰী ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে ইতিমধ্যে কথাখিনি ক'লে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ BTC যিগৰাকী জলসিঞ্চন বিভাগৰ EM আছে গণেশ কছাৰী হাগ্ৰামা মহিলাৰী আৰু স্থানীয় যিগৰাকী পাৰিষদ তথা কাৰ্যবাহী সদস্য লক্ষী ভজন দাস আৰু বিধায়কগৰাকীৰ একক প্ৰচেষ্টাত হয়তো এই যি এটা কেনেলৰ নিৰ্মাণৰ কাম ইয়াত গঢ় লৈ উঠিব আৰু তাৰ বাবে আজি তেওঁলোকে প্ৰথম প্ৰস্তুতিখিনি চাইছে আৰু হয়তো দীৰ্ঘদিনীয়া এটা তেওঁলোকৰ এই প্ৰকল্পটো হ'বলৈ গৈ আছে গতিকে কি ধৰণে তেওঁলোকে ভৱিষ্যত দিনে এই গোটেই ছিষ্টেমটোক আগবঢ়াই নিয়ে সেয়া আচলতে লক্ষণীয় হ'ব আৰু কিমান দূৰ তেওঁলোকে সফল হয় সেয়াও কিন্তু এতিয়া চাবলগীয়া এটা বিষয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ